নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি আজিৰ ভিডিঅ'টোত এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এখন ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ ইয়াত অনা হৈছে, গতিকে সকলো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু কোনে কিমানটা শুদ্ধ উত্তৰ কৰিলে ভিডিঅ'টো শেষত কমেণ্ট কৰি জনাব। আমাৰ এটি হোৱাটছআপ গ্ৰুপ আছে, তাত ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাত আমি কুৱেশ্যনসমূহ কিছু আলোচনা কৰোঁ। যিসকল এতিয়ালৈকে জইন হৈ লোৱা নাই সকলোৱে জইন হৈ ল'ব। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বেংগল গেজেট। বেংগল গেজেট হৈছে ভাৰতৰ প্ৰথমখন বাতৰি কাকত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যনো সুধিছে, ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বেংগালুৰু। বেংগালুৰুত ইছৰোৰ মুখ্য কাৰ্যালয় অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনলৈ। ৩ নম্বৰ কুৱেশ্যন সুধিছে, নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, শৈলধৰ ৰাজখোৱা। শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি জনা যায়। এতিয়া আহিছোঁ ৪ নম্বৰ কুৱেশ্যনলৈ। ৪ নম্বৰ কুৱেশ্যন সুধিছে, কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ভাৰতৰ। ভাৰতৰ সংবিধানখন আটাইতকৈ দীঘল। এতিয়া আহিছোঁ তাৰ পিছৰ ৫ নম্বৰ কুৱেশ্যনলৈ। ৫ নম্বৰ কুৱেশ্যন সুধিছে, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ তাৰ পিছৰ ৬ নম্বৰ কুৱেশ্যনলৈ। ৬ নম্বৰ কুৱেশ্যন সুধিছে, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 25 ফেব্ৰুৱাৰী। 25 জানুৱাৰী। 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ তাৰ পিছৰ ৭ নম্বৰ কুৱেশ্যনলৈ। ৭ নম্বৰ কুৱেশ্যন হৈছে, ভূপেন হাজৰিকাৰ কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল? অৰ্থাৎ ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 2008 চনত। 2008 চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ ৮ নম্বৰ কুৱেশ্যনলৈ। ৮ নম্বৰ কুৱেশ্যন সুধিছে, পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, আফ্ৰিকা মহাদেশ। আফ্ৰিকা মহাদেশ হৈছে পৃথিৱীৰ দ্বিতীয়খন বৃহত্তম মহাদেশ। এতিয়া আহিছোঁ তাৰ পিছৰ ৯ নম্বৰ কুৱেশ্যনলৈ। ৯ নম্বৰ কুৱেশ্যন সুধিছে, এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ তেখেতৰ ন্যূনতম বয়স কিমান হ'ব লাগে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ৩৫ বছৰ। ৰাষ্ট্ৰপতি হ'বলৈ এজন ব্যক্তিৰ ৩৫ বছৰ হ'ব লাগিব। এতিয়া আহিছোঁ তাৰ পিছৰ ১০ নম্বৰ কুৱেশ্যনলৈ। ১০ নম্বৰ কুৱেশ্যন সুধিছে, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, আশাপূৰ্ণা দেৱী। আশাপূৰ্ণা দেৱী হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা। এতিয়া আহিছোঁ তাৰ পিছৰ ১১ নম্বৰ কুৱেশ্যনলৈ। ১১ নম্বৰ কুৱেশ্যন সুধিছে, বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল? বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম গীতটি ৰচনা কৰিছিল। তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি? অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, অসম গণ পৰিষদ। অসম গণ পৰিষদ হৈছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দল। এতিয়া আহিছোঁ তাৰ পিছৰ ১৩ নম্বৰ কুৱেশ্যনলৈ। ১৩ নম্বৰ কুৱেশ্যন সুধিছে, BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কোকৰাঝাৰত। কোকৰাঝাৰত BTADৰ মুখ্য কাৰ্যালয় অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰ ১৪ নম্বৰ কুৱেশ্যনলৈ। ১৪ নম্বৰ কুৱেশ্যন সুধিছে, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বুধ গ্ৰহ। বুধ গ্ৰহ হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ আৰু ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি। এতিয়া আহিছোঁ তাৰ পিছৰ ১৫ নম্বৰ কুৱেশ্যনলৈ। ১৫ নম্বৰ কুৱেশ্যন সুধিছে, লাওখোৱা অভয়াৰণ্য কোন জিলাত অৱস্থিত? লাওখোৱা অভয়াৰণ্য কোন জিলাত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যন দিছে গোলাঘাট, নগাঁও, লখিমপুৰ, শোণিতপুৰ। এই অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে অপশ্যন বি, নগাঁও জিলাত। নগাঁও জিলাত লাওখোৱা অভয়াৰণ্যখন অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল?
কোনজন ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰাজেশ্বৰ সিংহ ৰাজেশ্বৰ সিংহৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল এতিয়া এসো তাৰ পিছৰ কোৱেশ্যনলৈ তাৰ পিছৰ কোৱেশ্যন সুধিছে কথাকলি নৃত্য কোনখন ৰাজ্যৰ কথাকলি নৃত্য সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কেৰালা কেৰালাৰ জনপ্ৰিয় নৃত্য হৈছে কথাকলি এতিয়া এসো তাৰ পিছৰ 18 নম্বৰ কোৱেশ্যনলৈ 18 নম্বৰ কোৱেশ্যনটো সুধিছে ইবন বতুতা কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল ইবন বতুতা কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ইবন বতুতা ভাৰতলৈ আহিছিল এতিয়া এসো তাৰ পিছৰ 19 নম্বৰ কোৱেশ্যনলৈ 19 নম্বৰ কোৱেশ্যন সুধিছে বৈদ্যুতিক ক্ষমতাৰ একক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ওৱাট হৈছে বৈদ্যুতিক ক্ষমতাৰ একক এতিয়া এসো তাৰ পিছৰ কোৱেশ্যনলৈ তাৰ পিছৰ 20 নম্বৰ কোৱেশ্যন সুধিছে কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1978 চনত 1978 চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিবা এতিয়া এসো তাৰ পিছৰ 21 নম্বৰ কোৱেশ্যনলৈ 21 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1901 চনত ডিগবৈ শোধনাগাৰ স্থাপন হৈছিল এতিয়া এসো তাৰ পিছৰ 22 নম্বৰ কোৱেশ্যনলৈ 22 নম্বৰ কোৱেশ্যন সুধিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ চিত্ৰনাট্য সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অগ্নিস্থান হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ চিত্ৰনাট্য সন্মান পোৱা প্ৰথম অসমীয়া ছবি এতিয়া এসো তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যন সুধিছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি নিত্যপাল হৈছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম এতিয়া এসো তাৰ পিছৰ 24 নম্বৰ কুৱেশ্যন সুধিছে এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি সচিবালয়ক এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি জনা যায় এতিয়া এসো তাৰ পিছৰ 25 নম্বৰ কুৱেশ্যন সুধিছে দবা খেলৰ জন্ম কোন দেশত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ভাৰতত দবা খেলৰ জন্ম হৈছিল এতিয়া এসো তাৰ পিছৰ কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভাইটি হৈছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবি এতিয়া এসো তাৰ পিছৰ 27 নম্বৰ কুৱেশ্যন সুধিছে অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল সুধিছে ইয়াৰ অপচনত দিছে চন্দ্ৰধৰ বৰুৱা কালিৰাম মেধি হেমচন্দ্ৰ গোস্বামী পদ্মনাথ গোহাঁই বৰুৱা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি কালিৰাম মেধি হৈছে অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি তাৰ পিছৰ 28 নম্বৰ কুৱেশ্যন সুধিছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইউৰো হৈছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম এতিয়া এসো তাৰ পিছৰ কুৱেশ্যন সুধিছে বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া এসো তাৰ পিছৰ 30 নম্বৰ কুৱেশ্যন সুধিছে পশ্চিমবংগৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি কলকাতা হৈছে পশ্চিমবংগৰ ৰাজধানী এতিয়া এসো তাৰ পিছৰ 31 নম্বৰ কুৱেশ্যন সুধিছে পিংক সিটি বুলি কোনখন চহৰ বা ৰাজ্যক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ জয়পুৰক পিংক সিটি বুলি জনা যায় এতিয়া এসো তাৰ পিছৰ 32 নম্বৰ কুৱেশ্যন সুধিছে অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি আডাম স্মিথক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ 33 নম্বৰ কুৱেশ্যন সুধিছে নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত সুধিছে
ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বিহাৰত নালন্দা বিশ্ববিদ্যালয়খন অৱস্থিত এতিয়া আছে তাৰ পিছত 34 নম্বৰ কোৱেশ্চনলৈ 34 নম্বৰ কোৱেশ্চন সুধিছে বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 3খন বৰাক উপত্যকাত 3খন জিলা আছে এতিয়া আছে তাৰ পিছত 35 নম্বৰ কোৱেশ্চনলৈ 35 নম্বৰ কোৱেশ্চন সুধিছে অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী কোন হৈছিল অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী কোন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি তৰুণ গগৈ হৈছে অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ বাবে হোৱা মুখ্যমন্ত্ৰী এতিয়া আছে তাৰ পিছত 36 নম্বৰ কোৱেশ্চনটো 36 নম্বৰ কোৱেশ্চন সুধিছে অসমত আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন অসমত আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ভূমিধৰ বৰ্মন হৈছে অসমৰ আটাইতকৈ কম সময়ৰ বাবে হোৱা মুখ্যমন্ত্ৰী এতিয়া আছে তাৰ পিছৰ কোৱেশ্চনলৈ তাৰ পিছৰ কোৱেশ্চন সুধিছে কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1971 চনত নৰ্থ ইষ্ট কাউন্সিল গঠন হৈছিল এতিয়া আছে তাৰ পিছৰ 38 নম্বৰ কোৱেশ্চনলৈ 38 নম্বৰ কোৱেশ্চন সুধিছে অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি নুমলীগড় শোধনাগাৰ হৈছে অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ শোধনাগাৰ এতিয়া আছে তাৰ পিছৰ কোৱেশ্চন সুধিছে লুইত কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি কোৱা হয় এতিয়া আছে আজিৰ 40 নম্বৰ কোৱেশ্চন সুধিছে অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 161 ফুট হৈছে অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা এতিয়া আছে তাৰ পিছৰ 41 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কলকাতাত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে এতিয়া তাৰ পিছৰ 42 নম্বৰ কোৱেশ্চন সুধিছে চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ফণী শৰ্মা হৈছে চিৰাজ নাটকখনৰ নাট্যকাৰ এতিয়া তাৰ পিছৰ 43 নম্বৰ কোৱেশ্চন সুধিছে লতা কটা ৰণ কোন চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1751 চনত লতা কটা ৰণ সংঘটিত হৈছিল এতিয়া তাৰ পিছৰ 44 নম্বৰ কোৱেশ্চন সুধিছে জয়দৌল কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ৰুদ্ৰসিংহই জয়দৌল নিৰ্মাণ কৰিছিল এতিয়া তাৰ পিছৰ 45 নম্বৰ কোৱেশ্চন সুধিছে মুম্বাই পুৰণি নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি বোম্বাই হৈছে মুম্বাই পুৰণি নাম এতিয়া তাৰ পিছৰ 46 নম্বৰ কোৱেশ্চন সুধিছে ত্ৰিপুৰাৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী এতিয়া তাৰ পিছৰ আজি 47 নম্বৰ কোৱেশ্চন সুধিছে সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ভিটামিন ডি সূৰ্যৰ ৰশ্মিৰ পৰা দেহে ভিটামিন ডি আহৰণ কৰে এতিয়া তাৰ পিছৰ 48 নম্বৰ কোৱেশ্চন সুধিছে আন্তৰ্জাতিক নাৰী দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় এতিয়া তাৰ পিছৰ 49 নম্বৰ কোৱেশ্চন সুধিছে শোণিতপুৰ কোন ৰাজ্যৰ ৰাজধানী আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বানৰজা শোণিতপুৰ বানৰজাৰ ৰাজধানী আছিল এতিয়া আজিৰ শেষৰ কোৱেশ্চনটো অৰ্থাৎ 50 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হৰ্ষবৰ্ধন হৈছে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালা তোমালোকে সকলোৱে কমেন্ট কৰি জনাবা আৰু এই 50টা কোৱেশ্চনৰ ভিতৰত কোনে কিমানটা শুদ্ধ উত্তৰ কৰিলে সকলোৱে কমেন্ট কৰিবা বুলি আশা কৰিলো
বহুতে ভিডিওটো চাই লাইক নকৰে বা কমেণ্ট এটা নকৰে সকলোৱে কমেণ্ট এটা কৰিবা যেতিয়া কমেণ্ট এটা কৰিলে উৎসাহ পোৱা যায় গতিকে ভাল হৈছে বেয়া হৈছে সকলোৱে কমেণ্ট এটা কৰি জনাবা আজিৰ ভিডিওটো ইমানেই ধন্যবাদ